হেল্ল'। হাই বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আপোনালোকৰ সকলোৰে ভালনে? আজি মই কি বনাবলৈ লৈছোঁ দেখিছে নহয়, পনীৰ চব্জি বনাবলৈ লৈছোঁ। পনীৰ কাটটো দেখিলে নাহাঁহিব দেই, ছোৱালীজনীয়ে কাটিছিলে, সৰু ছোৱালী যে কাটিব নাজানিলে ভালকৈ, মোক কাটিবলৈ নিদিলে মানে তাই কাটিব লাগে, সেইটো কাৰণে তাই কাটিছিলে। কাটটো ইমান এটা ভাল নহ'ল। আৰু লগত পনীৰ লগত বনাম ইয়াত কেপচিকাম বিলাহী পনীৰ চব্জি বনাম আজি দেই। কেপচিকাম বিলাহী চব্জি বনাম। সকলোৱে বনাব জানেই বাৰু, মই কেনেদৰে বনাম সেইটো দেখাম আপোনালোকক। এতিয়া মোৰ কেৰাহীখন গৰম হৈ গৈছে, তেল দি দিছোঁ। প্ৰথমতে পনীৰখিনি ফ্ৰাই কৰি ল'ব লাগিব। আৰু আমাৰ তেল গৰম হৈ গ'ল, এতিয়া মই পনীৰখিনি ফ্ৰাই কৰি ল'ম। ভয়ে লাগে, মই এইবোৰ বনালে মানে কি হয়, মুখতো আহি পৰেহি তেলৰ চিটিকনি, সেইকাৰণে ভয় লাগে, বহুত ভয়। দূৰৰ পৰাহে দিওঁ, হাততে পৰিলেই কওঁ। বেছি ফ্ৰাই কৰিব নালাগে বাৰু, পনীৰখিনি অলপ মানে অকণ ৰং এটা আহিলেই হ'ল। ৰঙা নিচিনা অকণমান ৰং এটা ধৰিব। আৰামত এনেদৰে লৰাই দিব লাগিব, নহ'লে খৰধৰ কৰিলে ভাগি থাকিব, ভাগি যায় মানে। এইটো বস্তু একদম আৰামত লৰাব লাগিব। মই ফ্ৰাই কৰি লৈছোঁ। এয়া দেখিছেনে, অলপ ৰং ধৰিছে। বেছি ফ্ৰাই কৰিব নালাগে মানে, এইটো হৈয়ে গ'ল এইখিনি। মই আৰামত কৰিম আৰু বাকী থকাখিনি এনেদৰে ফ্ৰাই কৰি ল'ম। আজি হ'ল দেওবাৰ, আজি স্পেচিয়েল খানা ক'বলৈ হ'লে এয়াই বনিব আজি দেই। এয়াহে হ'ব মানে, মাছ মাংস খাবলৈ কি হৈছে, নৱৰাত্ৰি চলি আছে ন, সেইবাবে মাছ মাংস অনা নাই, খোৱা হোৱা নাই। আপোনালোকৰ কাৰ ভাল লাগে পনীৰ চব্জি, পনীৰ খাই জনাব দেই। মোৰ হ'লে বহুত ভাল লাগে, মোৰ বহুতেই প্ৰিয় পনীৰ। এইখিনি হৈ গৈছে। আৰু আমাৰ অসমত দেখোন নৱৰাত্ৰি বুলি ক'লে নামানেই দেখোন, মাছ মাংস খায়েই প্ৰায়ভাগে। কিছুমানে মানে বাৰু, কিন্তু আমি ইয়াত এতিয়া মন্দিৰভাগো ওচৰতে আছে, আৰু ওচৰৰ মানুহখিনিও মাছ মাংস যিহেতু নাখায়, নৱৰাত্ৰি মানিছে, সেইবাবে বেয়া লাগে আমি এনেকৈ খাওঁ। এইখিনি কেৰাহীত তেলতে মই আকৌ অকণ তেল দি দিছোঁ। এতিয়া মই ইয়াতে দিম জিৰা কেইটামান, তাৰপিছত দিছোঁ তেজপাত এটা, শুকান জলকীয়া থাকিলে আপোনালোকে শুকান জলকীয়াও 2টা দি দিব। মোৰ ওচৰত নাই, সেইবাবে নাই দিয়া। আৰু এতিয়া দি দিম পিঁয়াজ, মিহিকৈ কাটি থোৱা দেই। এইখিনি অলপ ৰঙা হোৱালৈকে ভাজিম পিঁয়াজখিনি। আৰু ইয়াতে দিম এই সৰুকৈ কাটি থৈছিলোঁ আদা অকণমান আৰু ৰচুন মিহিকৈ কাটি থৈছিলোঁ, এইকেইডোখৰ দি দিছোঁ। আপোনালোকে খুন্দি দিবও পাৰে, মই খুন্দি দিয়া নাই, মই এনেকৈ সৰুকৈ কাটি পিনি দি দিছোঁ। মোৰ এনেদৰে ভাল লাগে মানে। কেতিয়াবা কিছুমান চব্জিত চাবচোন, এনেদৰে আদা আৰু ৰচুন এনেদৰে সৰুকৈ যদি কাটি দিয়া হয়, সেই চব্জিখনৰ টেষ্টটো বেলেগ হয়, খাই ভাল লাগে। পিঁয়াজ ৰচুন হৈ গ'ল, এতিয়া দিম মই বিলাহী মিডিয়াম চাইজৰ দেই, মই 2টা দিছোঁ, ডাঙৰ হ'লে এটাও দিব পাৰে।
মিডিয়াম সাইজৰ দিছোঁ মই দুটা বিলাহী তিনি হলক তেতিয়া বিলাহীখিনি সোনকালে সিজিবৰ বাবে মই ইয়াত নিমখ অকণমান দি দিম সল্ট অকণমান দি দিছোঁ তেতিয়া সোনকালে সিজি যাব মোৰ এনেদৰে এই হেতাখন এনেদৰে মৰা এটা অভ্যাস হৈ গৈছে ইয়াত লাগি থাকে যে পিঁয়াজখিনি এনেদৰে মাৰি দিলে মানে এৰাই যায় সেইবাবে এনেদৰে মাৰি দিওঁ এতিয়া মই ঢাকনটো লগাই দিম যাতে সোনকালে মই টমাটৰখিনি সিজি উঠে কালি কি হৈছে ঢাকনখনৰ এইটো এৰাই থাকিলে ইয়াৰ ধৰিব পৰা যিটো আছিলে সেইটো এৰাই থাকিলে এতিয়া মানে প্ৰব্লেমেই হৈ গৈছে এতিয়া মই এইখন উদিয়াবলৈ দেখিছানে দাঙিবলৈ এইয়া চাকুৱে ধৰি পিনি এনেকুৱা কৰিবলগীয়া হৈছে বহুত গৰম টমাটৰখিনি সিজি গৈছে কেপচিকাম দুটা দিছিলোঁ এতিয়া মই ইয়াতে দিম জিৰা গুড়ি আধা চামুচ দেই মই মানে আইডিয়া আছে দেখি এনেকৈ দি দিছোঁ আৰু পেকেটৰ সেইখিনি চামুচ এখন আধা চামুচমান দি দিব তাৰপিছত দিম ৰেড চিলি আপোনালোকে যিমানটো জ্বলা খায় দি দিছোঁ তাৰপিছত যিমানটো জ্বলা খায় সিমানটো অনুসৰি দি দিব এতিয়া দিছোঁ ধনিয়াও সেয়া আধা চামুচমান দিছোঁ তাৰপিছত দিছোঁ পনীৰ মছলা আধা চামুচ হালধি দিছোঁ সেইখিনি গোটেইখিনি মিক্স কৰি দিম আৰু গেছৰ জুইটো কমত ৰাখিব বেছি কৰি নিদিব আৰু কম জুইত সিজাব লাগিবতো 2-3 মিনিটমান এনেদৰে লৰাই সিজাই থাকিম মছলাখিনি কেৰাহীত লাগি যাব ন লাগি গ'লে দেৰি গ'লে মানে অলপমান খাবলৈ বেয়া হ'ব চব্জিটো এতিয়া এনেদৰে লৰাই থাকিম মই এতিয়া ইয়াত দেখিছেনে লাগি গৈছে ইয়াত আকৌ পানী নিদিব দেই পানী দিলে বেয়া হ'ব খাবলৈ পানী দিব নালাগে এইটো আৰু অলপ দেৰি সিজাব লাগিব নহ'লে মই গাপ দি সিজাম মাজে মাজে লৰাই থাকিব লাগিব নহ'লে লাগি যাব পাৰে চব্জিটো জোৰছে পৰিলে মই ইয়াতে পনীৰখিনি দি দিছোঁ আৰামত লৰাব দেই আপোনালোকে আৰামত লৰাব নহ'লে পনীৰখিনি ভাগি যাব এইটো শুকান চব্জি হ'ব পানী নিদিব আপোনালোকে লগত এটা দালি থাকিব লাগে তেতিয়া মানে ভাল লাগে খাই অকণমান লাগি থোৱা নিচিনা লাগিছে অকণমান পানী দি দিম ইয়াতে মই পানী দিব নালাগে মানে এতিয়া মই অকণমানহে দিম দেই গাছটো মানে অকণমান দি ৰাখি পানী দিলে কি হ'ব বেছিকৈ যদি পানী দি দিয়া হয় কেপচিকামখিনি পানী সোমাই যাব আৰু খাবলৈ বেয়া হৈ যায় এইটো চব্জি কেতিয়া ভাল লাগে কেপচিকামখিনি যেতিয়া সিজি পিনি লেৰেলি যায় মানে একদম কমি যায়গৈ সিজি পিনি নিজে
তেতিয়াহে চব্জিটো তেতিয়াহে মানে কেপচিকামৰ চব্জিটো খাই ভাল। মই এতিয়া ঢাকন দি দিছোঁ 2 মিনিটমান কাৰণে। 2 মিনিটৰ পাছত আকৌ মই এখন উলিয়াইছোঁ। মই ঢাকনটো উলিয়াই চাওঁ। আৰামত লৰাব লাগিব। অলপ অলপ কাহ হোৱা নিচিনা লাগিছে। সিজি গৈছে। আলু ধুনীয়াছে সিজি গৈছে, কেপচিকামো সিজি গৈছে। ইয়াৰ ওপৰত এতিয়া মই তৰকা লগাম। মই ঘি দিম। নকৰিবি অ'। এইফালে মই গৰম কৰি লৈছোঁ ঘিটো। ৰাম কি হৈছে, এইটো জলকীয়া গোন্ধটো নাকত সোমাই গৈছে না, সেইবাবে নাকটো অলপ হেৰি ধৰিছে। ইয়াতে মই এতিয়া জিৰা দিম। জিৰা দি দিছোঁ। এয়া মই জিৰা দিছিলোঁ ঘিত। তাৰপিছত এয়া দিম ৰেড চিলি, মতলব পিঠা নোহোৱা দেই, পিঠা নোহোৱা চিলিটো দি দিছোঁ। তাৰ ওপৰত তৰকা লগাই দিছোঁ। বছ হৈ গ'ল আমাৰ। ইয়াৰ ওপৰত আপোনালোকে ধনিয়া পাত দি দিব পাৰে যদি ধনিয়া আছে। মোৰ ওচৰত নাই বাবে মই দিয়া নাই। আপোনালোকে ধনিয়া দি দিব। আৰু আমাৰ এইটো চব্জি ৰেডি হৈ গ'ল। এতিয়া মই এইটো অফ কৰি থৈছোঁ।